নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আপোনালোকে দেখিছে মই মোৰ নিজা তিয়হ খেতিত আছোঁ আৰু এনেকুৱা হৈছে বৰ্তমান মোৰ তিয়হ খেতিৰ তিয়হ গছবিলাক আপোনালোকে দেখিছে 2-4টাকৈ ফুল অহা আৰম্ভ হৈছে। এয়া চাওক ফুল অহা আৰম্ভ হৈছে। কৃষক বন্ধুসকল, আপোনালোকে মোৰ হাতত দুটা বস্তু দেখিছে। এইটো হৈছে বুষ্টাৰ 2 আৰু বুষ্টাৰ 3 আৰু এই বুষ্টাৰ 2 আৰু বুষ্টাৰ 3 কি বস্তু বা বুষ্টাৰ কি বস্তু, আপোনালোকে তিয়হ খেতিত কোনটো বুষ্টাৰ আপোনালোকে ব্যৱহাৰ কৰিব আৰু জিকা ভোলৰ খেতিত কোনটো বুষ্টাৰ আপোনালোকে ব্যৱহাৰ কৰিব, তাৰে ওপৰত বিতং তথ্য এটা দিয়াৰ কাৰণে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কৃষক বন্ধুসকল, আপোনালোকে যদি তিয়হ খেতি কৰিছে বা জিকা ভোলৰ খেতি কৰিছে, আপোনালোকে কিন্তু আজিৰ এই ভিডিঅ'টো একেবাৰে মিছ নকৰিব। যদি মিছ কৰি যায়, আপোনালোকে হয়তো ভাল এটা জানিবলগীয়া কথা হয়তো আপুনি নজনাকৈ থাকিব। কৃষক বন্ধুসকল, আমি খেতি কিয় কৰোঁ? ইমান টকা পইচা খৰচ কৰি খেতি এই কাৰণেই কৰোঁ যে যাতে আমাৰ 2-4 পইচা আমি লাভত থাকোঁ, হয়নে নহয়? হয়তো তাৰ কাৰণে আমি কষ্ট কৰোঁ, কিন্তু অৱশেষত যদি এই খেতিৰ পৰা আমি উপযুক্ত উপাৰ্জন নহয়, আমি যদি উপযুক্ত উৎপাদন আমি নাপাওঁ, নিশ্চয় বেয়া লগা কথা। গতিকে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে আপোনালোকে এই বুষ্টাৰ ব্যৱহাৰ কৰি আপোনালোকে আপোনালোকৰ খেতিৰ উৎপাদন, তিয়হ হওক বা জিকা হওক, ভোল হওক, এইবিলাকৰ উৎপাদন আপোনালোকে দ্বিগুণ কেনেকৈ কৰিব, তাৰ ওপৰতে আজিৰ ভিডিঅ'টো। কৃষক বন্ধুসকল, মোৰ এটাই অনুৰোধ, আপোনালোকে যদি মোৰ ছাবস্ক্ৰাইবাৰ হয়, যিহেতু ছাবস্ক্ৰাইবাৰ আপোনালোকক কৈছোঁ, আপোনালোকে ভিডিঅ'টো লাইক এটা নিশ্চয় কৰিব। তেতিয়াহে হয়তো মই জানিম যে মোৰ ছাবস্ক্ৰাইবাৰবিলাকে হয়তো বিচাৰে যে মই ভিডিঅ' বনাই যাওঁ। আৰু নতুনকৈ যদি কোনোবাই মোৰ আজি চাই আছে, আপুনি আজিৰ ভিডিঅ'টো মোৰ চাওক আৰু যদি ভাবে যে এনেধৰণৰ খেতি বাতি সন্দৰ্ভীয় ভিডিঅ' মই পৰৱৰ্তী সময়তো চাম, গতিকে আপুনি মোৰ চেনেলটো আজি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো কিন্তু লাইক এটা নিশ্চয় কৰিব। কৃষক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা হ'ল যে এই বুষ্টাৰ কি বস্তু আৰু বুষ্টাৰ আমি কিয় ব্যৱহাৰ কৰিব লাগে। কথা এটাই যে বুষ্ট, BOOST, বুষ্ট ইংৰাজী শব্দৰ অৰ্থ কম বেছি যিহেতু আমি অলপ লিখা পঢ়া কৰিছোঁ, আমি জানো বুষ্ট মানে কি, যিকোনো এটা বস্তুক ঠেলি হেঁচি আগুৱাই দিয়া, যে তই যা 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 তই যাবই লাগিব, এনেকুৱা। বুষ্ট মানে পিছফালৰ পৰা আমি ঠেলি দিয়া বা জোৰ কৰা। আৰু এই বুষ্টাৰৰ কামটোৱে হৈছে এইটো। আমি এই বুষ্টাৰে কি কৰিব, যেতিয়া আমি খেতিত স্প্ৰে কৰিম, এই বুষ্টাৰে গছক ক'ব যে এই গছ তই অধিক ফুল ফল দে বা তই অধিক ফুল ফল দিবই লাগিব। এইটো হৈছে বুষ্টাৰৰ কাম। কৃষক বন্ধুসকল, আপোনালোকে যদি তিয়হ খেতি কৰিছে, আপোনালোকে কোনটো বুষ্টাৰ আপোনালোকে ব্যৱহাৰ কৰিব, মই স্ক্ৰীণত দিছোঁ বুষ্টাৰ 3। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ত মই বুষ্টাৰ 2 আৰু বুষ্টাৰ 3ৰ ওপৰত আলোচনা কৰিম। আপোনালোকে এই বুষ্টাৰ 3 ব্যৱহাৰ কৰক তিয়হ খেতিত বা ৱাটাৰমেলন খেতিত, যাক আমি তৰমুজ বুলি কওঁ। তৰমুজ অকল কিন্তু দুটাতে আপোনালোকে কৰিব পাৰে, বুষ্টাৰ 3, তিয়হ আৰু ৱাটাৰমেলন। আৰু বুষ্টাৰ 2 আপোনালোকে ক'ত ব্যৱহাৰ কৰিব, জিকা আৰু ভোলত। বিশেষকৈ মই কৈছোঁ, বিশেষকৈ তাৰমানে মই কৰি যোনটো ৰেজাল্ট পাইছোঁ তাৰ ওপৰতে মই ক'লোঁ। যদি আপোনালোকে এই বুষ্টাৰ 2 আৰু বুষ্টাৰ 3 ব্যৱহাৰ কৰাৰ পিছত যদি আপোনালোকে ৰেজাল্ট নাপায়, যিমান টকা দি আপোনালোকে বুষ্টাৰ কিনি স্প্ৰে কৰিব বা ব্যৱহাৰ কৰিব, সেই টকা মই আপোনালোকক ৰিটাৰ্ণ কৰিম। আপোনালোকে মোক স্কেনাৰ দি দিব, ঠিক আছে। গতিকে মই যিহেতু আপোনালোকে মোৰ ছাবস্ক্ৰাইবাৰ, গতিকে মই নিশ্চয় আপোনালোকৰ বেয়াটো মই কামনা নকৰোঁ। আৰু এই বুষ্টাৰ কোম্পানীত মোৰ কোনো ফিটিং নাই যে মই তাৰ পৰা কিবা কমিশ্যন পাওঁ, কিন্তু মই আপোনালোকৰ ভালৰ কাৰণে কৈছোঁ, যিহেতু মই উপকৃত হৈছোঁ। আৰু মই ক'লোৱে, যদি এই বুষ্টাৰ 3 যদি আপোনালোকৰ তিয়হ খেতিত আপোনালোকে ব্যৱহাৰ কৰে, তিয়হ খেতিৰ উৎপাদন দ্বিগুণ হ'ব। আপোনালোকে এবিঘাত যদি
1 লাখ টকাৰ যদি তিয়হ বিক্ৰী কৰে, এই বুষ্টাৰ যদি আপোনালোকে ব্যৱহাৰ কৰে, স্প্ৰে কৰে, তাতে আপুনি কমেও 1,70,000 টকাৰ তিয়হ হয়তো আপোনালোকে উৎপাদন কৰিব পাৰিব। গতিকে এইখিনি গেৰাণ্টি মই আপোনালোকক দিলোঁ। তে কৃষক বন্ধুসকল, এই বুষ্টাৰ 3 স্প্ৰে কৰাৰ নিয়ম হৈছে প্ৰতি লিটাৰ পানীত 1 ml। বুষ্টাৰ 3 কিন্তু প্ৰতি লিটাৰ পানীত 1 ml দি আপোনালোকে স্প্ৰে কৰিব গধূলি ভাগত। আজিকালি 4টাৰ পিছত আপোনালোকে স্প্ৰে কৰিব, দেখিব কেইদিনমান পিছতে আপোনালোকৰ তিয়হ গছ ফুল ফলেৰে ভৰি পৰিব। কৃষক বন্ধুসকল, এতিয়া আহোঁ বুষ্টাৰ 2ৰ কথালৈ। বুষ্টাৰ 2 মই বেলেগ খেতিৰ কথা নকওঁ, মই বৰ্তমান যোনটো ছিজন এইটো হৈছে জিকা ভোলৰ বা তিয়ঁৰ, সেইকাৰণে মই তিয়ঁৰ কথাও ক'লোঁ। তিয়ঁত আপোনালোকে বুষ্টাৰ 3 স্প্ৰে কৰক আৰু বুষ্টাৰ 2 আপোনালোকে স্প্ৰে কৰক অনলি জিকা আৰু ভোলত। এই বুষ্টাৰ 2 যদি আপোনালোকে জিকা ভোলত ব্যৱহাৰ কৰে, তাতো আপোনালোকে দ্বিগুণ উৎপাদন আপোনালোকে পাব বা দ্বিগুণ ফুল ফল আপোনালোকৰ জিকা ভোলত লাগিব। আৰু যোনবিলাক ফুল ফল আহিব বা ফল আহিব, হয়তো আপোনালোকৰ বহুতৰে সমস্যা হয়, হয়তো জিকাৰ যোনবিলাক কলি সেইবিলাক সৰুতে হয়তো ক'লা পৰি শুকাই যায়, সেই সমস্যাটো নহ'ব আৰু প্ৰতিটো কলিয়ে ফল হ'ব। আৰু বুষ্টাৰ 2ৰ যোনটো নিয়ম বা মই যিখিনি জানো, এই বুষ্টাৰ 2 কিন্তু আপোনালোকে সকলো ধৰণৰ খেতিত আপোনালোকে কৰিব পাৰে। হয়তো আপোনালোকে জিকাত কৰিব, ভোলত কৰিব বা আপোনালোকে তিয়ঁতো কৰিব পাৰে, আপোনালোকে জলকীয়াতো কৰিব পাৰে, বেঙেনাতো কৰিব পাৰে, সকলো ধৰণৰ অল ক্ৰপছ। এই বুষ্টাৰটো কিন্তু মাল্টিপাৰপাছ ইউজ, মানে বিভিন্ন খেতিত আপোনালোকে স্প্ৰে কৰিব পাৰে। কিন্তু ইয়াৰ যোনটো পৰিমাণ, স্প্ৰে কৰাৰ পৰিমাণ প্ৰতি লিটাৰ পানী কিন্তু মাত্ৰ 1 ড্ৰপ, এটোপাল, বেছি কিন্তু নহয়। বুষ্টাৰ 3 আছিল 1 ml পাৰ লিটাৰ পানীত, কিন্তু বুষ্টাৰ 2 হৈছে প্ৰতি লিটাৰ পানীত মাত্ৰ 1 ফটা, এটোপাল। তে কৃষক বন্ধুসকল, বুষ্টাৰ সন্দৰ্ভত যিখিনি মই তথ্য আপোনালোকক অৱগত কৰালোঁ, যদি তথ্যখিনি সঠিক যেন আপোনালোকৰ অনুভৱ হয়, আপোনালোকে ভিডিঅ'টো লাইক এটা নিশ্চয় কৰক। আৰু নতুনকৈ কোনোবাই যদি মোৰ চেনেলত আজি ভিডিঅ' চাই আছে, আপোনালোকে পৰৱৰ্তী ভিডিঅ'সমূহ বা নেক্সট মই যিবিলাক ভিডিঅ' আপলোড কৰিম সেইবোৰ পাই থকাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ৰাখক। তে কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।